4210 টকা আছে ঠিক আছে দাদা আমি কালি তোমালোকক কৈছিলো যে আৰচিন নামৰ অকণমানি ছোৱালী এজনী কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে হয়নে আৰু কৈছিলো যে তোমালোকে 10 টকা 5 টকা যি পাৰা দিবা আৰু সেই কাৰণে এই দান পাত্ৰটো তোমালোকলৈ আগবঢ়াই দিছো আজি 5 টকা হয় 10 টকা হয় যি হয় তোমালোকে ইয়াতে দিয়া কি আনিছা আৰু এখানে ৰৈ দিয়া কলে নে ফলে এখানে ৰৈ দিয়া এজন এজনকে আহা এই যে তোমালোকে 10 টকা 5 টকাতে কিবা এটা দিছা আজি চিপছ নোখোৱাকে তাৰ কাৰণে তোমালোকক থেংক ইউ দিছো আৰু ভগৱানে তোমালোকক কৃপা কৰক দেই সকলে যি আনিছা দিয়া ননাখিনি কোনো কথা নাই বাৰু আনা আৰু আনিছানে আহা ওচৰলৈ আহি দিয়া এই যে এটা দান পাত্ৰ এটা যে আছে টেকেলিটো লৈ আনে যোৱা দৌৰ মাৰি গৈ এতিয়া আমাৰ এটা দান পাত্ৰ আছে যে সেই দান পাত্ৰটো পাওঁ দিম দেই এই দান পাত্ৰটোত মন লাগলে আছে এই যেটো আমাৰ দান পাত্ৰ এই দান পাত্ৰটোত আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ যেতিয়া বাৰ্থডে হয় তেতিয়া সেই বাৰ্থডেত তেওঁলোকে তোমালোকে দিয়া নহয় 5 টকা 10 টকাতে কেতিয়াবা ইয়াত দিয়া আৰু সেইদিনা সৰস্বতী মূৰ্তিৰ আগত তোমালোকে এটা অৰিহণা দি সেৱা কৰিছিলা হয়নে আমি সেৱা কৰা পইচাখিনি আমি ইয়াতে ভৰাই দিলো সেইখিনি পইচাও আমি আৰচিনৰ কাৰণে দিম তুমি দিবলৈ আনিছা নেকি ইয়াতে দি দিয়া থ্যাংক ইউ আচ্ছা এইটো ভাঙিবলৈ ক্ৰিকেটৰ হেতু আনি দিয়া আছে অলপ দেৰি পিছতে ইয়ালে আৰচিনৰ দেউতাক আহিব মই মাতিছিলো আৰচিনাৰ দেউতাক আহিব মাতিছিলো আৰু তেওঁৰ হাতত আমি এইখিনি অৰ্পণ কৰিম এইখিনি পইচা আমি পাছত হিচাপ কৰি দিম এই ইয়াত যিকেইটা আছে পইচা সেই অৰিহণাখিনিও আমি ইয়াতে এই কণমানি আৰচিনৰ কাৰণে দিম ইয়াত আছে আৰু এইটো ধৰা এইফালে ধৰি দিয়া আৰু মোৰ মনলৈ আহিছে মোক দিছিলে আমাৰ কৰুণা বৰগোহাঁই বাইদেউ তেখেতে দিছিলে 1000 এটা সেই 1000টো মই ইয়াতে দি দিছোঁ ইয়াতে আছে কৰুণা বৰগোহাঁই বাইদেউ দিয়া 1000 টকা ঠিক আছে তাৰপিছতে আৰু মোলৈ পঠাইছিলে কালি আমাৰ এগৰাকী বাইদেউ বিদ্যাৱতী দুৱৰা বাইদেউ পঠাইছিলে এটা 500 মই ইয়াতে দিছোঁ তাৰপিছত আৰু 200 এটা মোলৈ পঠাইছিলে ববি বৰুৱাই মই খালি 200টো খুচুৰা কৰি ল'ব লাগিব দেই ইয়াত মোক 300 টকা দিলে মই 500 টকা খুচুৰা কৰি দিয়াচোন নহয় আৰু 200 তুমি কৰি দিয়া আকৌ কোনোবাই ভাবিব বুলি পইচাটো তাপা লৈছেহে নে কি কৈছে 400 হ'ল এইফালে 50 টকা 500 টকা এই 500 টকাটো মই প্ৰথম খুচুৰা কৰি লৈছিলোঁ যে এই 500টো ইয়াত দিছোঁ এই 500টো দিয়াচোন পৰিলে পইচা এই 500টো মই খুচুৰা কৰি ল'লোঁ তাৰ পৰা আৰু ববি বৰুৱাই দিয়া এই 200 টকা মই ইয়াত আকৌ দি দিছোঁ ঠিক আমাৰ জুৰি বাইদেৱে 100 টকা এটা হাতত ৰাখিছে দৌৰ মাৰিলে এনেকৈ যোৱা পজ কৰি থোৱা এইটো জুৰি বাইদেৱে দিয়া পইচাটো ইয়াত দি দিছোঁ এইখিনি পইচা ইয়াত আমি দিলোঁ এইটো দান পাত্ৰত ইতিমধ্যে দেখিলে কৰুণা বৰগোহাঁই দিয়া মই দিলোঁ 1000 টকা 500 টকা দিলোঁ বিদ্যাৱতী দুৱৰা বাইদেৱে দিয়া আৰু আনাদাৰ 200 সেইটো দিলোঁ ববি বৰুৱাই দিয়া সেইকেইটা মানে মোৰ যোগেদি দিয়াইছিলে এইখিনি পইচা আমি এতিয়া হিচাপ কৰিম হিচাপ কৰি যিটো পইচা হয় সেইটো আমি দিম দেই গতিকে এইটো এতিয়া ভিডিঅ'টো পজ কৰি ৰাখা কৰিলেন বেৰি দিছে ইয়াত যোগ কৰি দিবা আমি গোটেইখিনি পইচা হিচাপ কৰিলোঁ ইয়াত আছে 4210 টকা আৰু এইখিনি হিচাপ কৰিও আমাৰ শেষ হৈছে আমাৰ কল্যাণী বাইদেৱে হিচাপ কৰিলে আৰু তেনে সময়তে
আমাৰ আৰ্চিনাৰ পিতৃও আহি আমাৰ বিদ্যালয়ত উপস্থিত হৈছিল গতিকে দাদা ইয়াতে আছে 4,210 টকা আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলে আজি 10 টকা 5 টকাকৈ ইয়াত দিছে তাৰপিছতে আমাৰ এই হেৰিটো কি বুলি কয় সৰস্বতী পূজাত আমাৰ দান পাত্ৰটো যিকেইটা পইচা উঠিছিলে তাৰ পৰা দিছোঁ আমাৰ ছাৰ বাইদেউসকলেও ইয়াতে দিছে পইচা আৰু বিশেষকৈ 3 গৰাকীয়ে মোৰ যোগেদি পঠিয়াইছে কৰুণা বৰগোহাঁই বাইদেৱে পঠাইছে আপোনাৰ 1,000 টকা বিদ্যাৱতী দৰা বাইদেৱে দিছে 500 টকা আৰু ববি বৰুৱাই দিছে 200 টকা তেনেকৈ বাকী 1,700 টকা সেইফালৰ পৰা আহিছে আৰু বাকীখিনি আমাৰ এনেকৈ দান পাত্ৰ ছাত্ৰ ছাত্ৰীয়ে দিয়া ছাৰ বাইদেউসকলৰ সৈতে দিয়া পইচা ইয়াতে 4,210 টকা আছে ন 4,210 টকা আছে আৰু তোমালোক সকলোৱে এবাৰ ভগৱানক প্ৰাৰ্থনা কৰা দেই আৰ্চিনা যাতে সম্পূৰ্ণৰূপে সুস্থ হৈছে আপোনাৰ হাতত অৰ্পণ কৰিছোঁ দেই আমি ধুনীয়াকৈ আপোনাক আকৌ মিলাই দিম কিন্তু এইটো মানে দেখাইছোঁ এই কথাটো এইকাৰণে দেখুৱাইছোঁ যে আজি আমাৰ বিদ্যালয়ত যেনেকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যোগেদি এই কামটো কৰাইছোঁ যে অসমৰ প্ৰতিখন বিদ্যালয়তে এগৰাকী আৰ্চিনা নহয়নে হাজাৰ এগৰাকী তেনেকুৱা আৰ্চিনা হয়তো চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে সকলোৱে যদি আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যোগেদি এনেকৈ সহায় কৰোৱাব পাৰোঁ মানে মানৱতা কি সেই কথাটো যদি শিকোৱাব পাৰোঁ তেতিয়াহ'লে ভৱিষ্যতৰ দিনত এখন সুস্থ সবল সমাজ আৰু মানৱতাৰে পৰিপূৰ্ণ সমাজ গঢ়ি উঠিব বুলি আমাৰ বিশ্বাস আছে গতিকে আপুনি গ্ৰহণ কৰক 4,210 টকা আছে ঠিক আছে দাদা সকলোৱে এবাৰ ভগৱানে প্ৰাৰ্থনা কৰিব হ'ব বাৰু